বগৰী আচাৰটো এই ধৰণে বনাবচোন, একেবাৰে সহজ পদ্ধতি আৰু খাবলৈও ভাল হয়। জ্বলাটো মই অকণমান সৰহকৈ দি পেলাই বনাইছোঁ আচাৰটো। ইয়াত অলপমান বগৰী লৈ লৈছোঁ, সৰহকৈ লৈছোঁ। বগৰীখিনি প্ৰথমতে মই ভালকৈ ধুই মেলি ল'লোঁ আৰু ইয়াত এটা দুটা বেয়া বগৰী আছিলে, সেইখিনি ভালকৈ মই বাছি লৈছোঁ। আৰু যদি অলপমান বেয়া বগৰী থাকে, এটা দুটা যদি বেয়া বগৰী থাকে, আচাৰখিনি খুব সোনকালে বেয়া হৈ যায়। সেইটো কাৰণে প্ৰথমতে ভালকৈ বাছি ল'ব। আৰু ঠাৰিখিনি আমি পাছত এৰুৱাব লাগিব, আৰু নিমখত দি দিলে ঠাৰিটো এনেও এৰিয়ে যায়। যি এডাল দুডাল ঠাৰি থাকে সেইখিনি পাছত এৰুৱাই ল'ম। প্ৰথমতে মই বগৰীখিনি ভালকৈ ধুই পেলাই নিমখত দি লৈছোঁ, আৰু 2টা ৰাতিৰ কাৰণে মই এনেকৈ ৰাখি দিম। এটা ৰাতি বগৰীখিনি থকাৰ পাছত নিমখত দি থোৱাৰ পাছত আপোনালোকে টেষ্ট কৰি চাব। যদি নিমখটো ধুনীয়া জোখত হৈ গৈছে, আপোনালোকে উলিয়াই পেলাই ৰ'দত দিব পাৰিব। যদি নিমখটো অকণমান কম কম নিচিনা লাগি থাকে, তেতিয়া 2টা ৰাতি এনেকৈ ৰাখি দিব। মই 2টা ৰাতিয়ে ৰাখিছোঁ, আৰু ইয়াত 2টা ৰাতিৰ পাছত দেখিছে নিমখখিনি ধুনীয়াকৈ গলি গৈছে। বগৰীটোত অলপমান নিমখো লাগি থাকে, সেইটো কাৰণে যিখিনি পানী ওলায়, পানীখিনিতে বগৰীখিনি এনেকৈ ধুই পেলাই ডলাখনত উলিয়াই ল'ব। তেতিয়া চোকা নহয়, নহ'লে বগৰীত যিখিনি নিমখ লাগি থাকে, তেতিয়া এয়া দেখিছে নিমখ বহুত লাগি থাকে। এনেকৈ যদি ৰ'দত দি দিওঁ, তেতিয়া আচাৰখিনি নিমখ বহুত চোকা হৈ যায়। নিমখত দিয়াৰ পাছত বগৰীখিনি মই 2টা চোকা ৰ'দত শুকুৱাই লৈছোঁ। যদি ৰ'দটো অকণমান কোমল হয়, তেতিয়া 3টামান ৰ'দত দি ল'ব। তাতকৈ বেছি নুশুকুৱালেও হ'ব, তাতকৈ বেছি শুকুৱালে বগৰীটো অকণমান বেছি শুকান হৈ যায়। আৰু মছলাখিনি বনাবৰ কাৰণে এইফালে মই কেৰাহীখন পাতি ইয়াতে অলপমান পাঁচফোৰণ দি দিছোঁ। অকণমান সৰহকৈ দি দিছোঁ, বগৰীৰ পৰিমাণটো যিহেতু সৰহ। লগতে অলপমান বগা সৰিয়হ, মই বগা সৰিয়হখিনিও জোখা নাই, ধুই পেলাই ৰ'দত শুকুৱাই ইয়াত দি দিছোঁ। লগত কেইটামান মেথি আৰু এমুঠি গোটা জিৰা আৰু এমুঠি গোটা ধনিয়া। মছলাৰ পৰিমাণটো একেবাৰে আন্দাজমতে মই দি দিছোঁ, আপোনালোকে নিজৰ আন্দাজমতে দি ল'ব। সেই মেথিটো বহুত বেছি দি নিদিব, বাকী মছলা আপোনালোকে যিমানখিনি ভাল পায় দি ল'ব পাৰে। মেথিটো বহুত বেছি দি দিলে আচাৰখিনি অকণমান তিতা হৈ যাব পাৰে। অকণমান মচমচীয়া হোৱালৈকে ভাজি ল'লোঁ মই, আৰু এইখিনি ধুনীয়াকৈ মচমচীয়া হৈ গ'ল। এতিয়া মই কাঢ়ি থৈছোঁ। যেতিয়া ঠাণ্ডা হ'ব, ঠাণ্ডা হোৱাৰ পাছত এইখিনি মই মিক্সিতে পিচি ল'ব লাগিব। ঠাণ্ডা হোৱাৰ পাছত মছলাখিনিও মই অলপ দৰদৰীয়াকৈ পিচি ল'লোঁ, একেবাৰে মিহি কৰা নাই, অলপ দৰদৰীয়াকৈ ৰাখিছোঁ। আৰু বগৰীখিনিত যি এডাল দুডাল ঠাৰি লাগি আছিলে, ঠাৰিখিনিও মই এৰুৱাই লৈছোঁ। ঠাৰিটো থাকিলে আচাৰটো খুব সোনকালে বেয়া হৈ যায়, সেইটো কাৰণে ঠাৰিখিনি এৰুৱাই ল'লোঁ। আৰু ইয়াতে জোখ অনুপাতে হালধি দিছোঁ, আৰু লগত কেঁচা মিঠাতেল। আপোনালোকে যদি কেঁচা মিঠাতেলটো বেয়া পায়, তেলখিনি আপোনালোকে গৰম কৰি পেলাই একেবাৰে ঠাণ্ডা হোৱাৰ পাছত আপোনালোকে আচাৰখিনি মিহলি কৰি দিব পাৰে। বৰ বেছি গৰম তেলখিনি যদি আমি বগৰীখিনিত দি দিওঁ, আচাৰৰ টেষ্টটো ইমান ভাল নালাগে। সেইটো কাৰণে তেলখিনি আপোনালোকে যদি গৰম কৰি লয়, ঠাণ্ডা কৰি ল'ব। এটা দুটা বগৰী মই অলপমান ফালিও দি দিছোঁ। গোটেইখিনি বগৰী অকণমান গোটা হৈ থাকিলে আচাৰটো মছলাখিনি ভালকৈ লাগি নধৰে, সেইটো কাৰণে কেইটামান বগৰী মই মাজতে অলপমান ফালিও দিলোঁ। তেল মছলা গোটেইখিনি ভালকৈ সানি লৈছোঁ, আৰু এইখিনি ভালকৈ সনাৰ ফলত তেল প্ৰথমতে মই বেছি দি দিয়া নাই, যদিও দৰকাৰ হয় পাছত আৰু তেল দিব লাগিব। তেল মছলাখিনি সনাৰ আগত যদি বগৰীখিনি আমি বেছিকৈ শুকুৱাই থাকোঁ, তেতিয়া বগৰীটো অকণমান বেছি শুকান নিচিনা হৈ যায়, আচাৰৰ টেষ্টটো ইমান ভাল নালাগে। তেতিয়া মছলা আৰু তেলখিনি ভালকৈ বগৰীটোৰ ভিতৰলৈ সোমাই নাযায়। সেইটো কাৰণে বগৰীখিনি মই তেল মছলা সনাৰ পাছত 2টা ভাগ কৰি লৈছোঁ। 2ভাগ কৰি পেলাই এনেকৈ 4 দিনমান ৰ'দত দিম, তেতিয়াহে আচাৰখিনি খাবলৈ ভাল হয়। আৰু এয়া দেখিছে 2টা বাতিত মই লৈ লৈছোঁ। এনেকৈ আচাৰখিনি যদি আমি শুকুৱাওঁ, তেতিয়া আচাৰখিনি অকণমান ৰখাল হৈ থাকে, খাবলৈ ভাল হয়। আপোনালোকে এলুমিনিয়াম বা ষ্টিলৰ বাচন নল'ব। এলুমিনিয়াম বা ষ্টিলৰ বাচন ল'লে স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয়, টেঙাটো ইমান দিন থৈ দিয়াটো। সেইটো কাৰণে যিকোনো আপোনালোকে কাঁচৰ বাচন ল'ব। আৰু এয়া 2ভাগ কৰি ল'লোঁ। আৰু 2খিনিতে এতিয়া মই ভিনেগাৰ দিব লাগিব, যিহেতু আচাৰটো বহুত দিন ভাল হৈ থাকিবৰ কাৰণে আমি ভিনেগাৰটো দিব লাগে, খাবলৈও ভাল হয়। মই ভিনেগাৰটো দিলে আচাৰৰ টেষ্টটো ভাল পাওঁ। ইয়াতে 2 কেজিমান জোখৰ আছে, এটা বাতিত 1 কেজিমানকৈ আছে, সেইটো কাৰণে মই এটা বাতিত 2 চামুচকৈ দিছোঁ। ভিনেগাৰ বটলৰ মুখনিখনে মই 2 চামুচকৈ দিছোঁ, বা আপোনালোকে 3 চামুচমানকৈও দিব পাৰে। মই 2 চামুচমানকৈ দিছোঁ। আৰু এটা বাতিত মই অলপমান জ্বলাকৈ আচাৰখিনি বনাম, আৰু এটা বাতিত মই জ্বলা নিদিয়াকৈ বনাম, যিহেতু ছোৱালীজনীয়ে জ্বলা ইমান খাব নোৱাৰে, আৰু মই অলপমান জ্বলাটো থাকিলে ভাল পাওঁ। সেইটো কাৰণে এইখিনি মই অকণমান জ্বলাটো সৰহকৈ দি পেলাই বনাইছোঁ। যিমানখিনি ভাল পায় আপোনালোকে জোখ অনুপাতে জ্বলাটো দি ল'ব। এই আচাৰটোত আপোনালোকে শুকান জলকীয়াটো দিওঁ বুলি ভাবিলেও দিব পাৰে। শুকান জলকীয়াটো আপোনালোকে টুকুৰা টুকুৰা কৰি তেলতে ফ্ৰাই কৰি পেলাই আচাৰখিনিত দি দিওঁ বুলি ভাবিলেও দিব পাৰে, বা আধা খুন্দা কৰি পেলাই শুকানকৈ ভাজি আপোনালোকে আধা খুন্দা কৰি দিওঁ বুলি ভাবিলেও দিব পাৰে। তেনেকৈ দিলেও খাবলৈ ভাল হয়। তেল মছলা গোটেইখিনি সনাৰ পাছত আপোনালোকে নিমখটো অকণমান টেষ্ট কৰি চাব। মই টেষ্ট কৰি চাইছিলোঁ, ধুনীয়া জোখত আছে। কেতিয়াবা তেল মছলাখিনি ভালকৈ সানি দিয়াৰ পাছত নিমখটো অকণমান কম নিচিনাও হৈ যায়, যদি কম হয় অকণমান দি ল'ব। মোৰ খুব ধুনীয়া জোখতে হৈ গৈছে। এতিয়া মই আচাৰখিনি ভৰাবৰ কাৰণে এটা চিচাৰ বটল লৈছোঁ, আৰু এই বটলটোত জলফাই আচাৰ আছিলে। জলফাই আচাৰখিনি যিহেতু শেষেই হ'ল, সেইটো কাৰণে ইয়াতে মই বগৰী আচাৰখিনিও ভৰাই দিছোঁ।
যিকোনো আচাৰ ভৰাবলৈ আপোনালোকে চিচাৰৰ বটলেই ল'ব। প্লাষ্টিকৰ বটলত আচাৰবোৰ ইমান দিন থৈ দিয়াটো ভাল নহয়, সেইটো কাৰণে পৰাপক্ষত আপোনালোকে চিচাৰৰ বটলেই ল'ব। গোটেইখিনি আচাৰ ভৰোৱাৰ পাছত এয়া দেখিছে বটলটোত এনেকৈ অলপ অলপকৈ হেঁচি দিব, তেতিয়া তেলটো ওপৰলৈ উঠি থাকে, আচাৰটো বহুত দিনলৈকে ভাল হৈ থাকে। আৰু একেবাৰে মুখলৈকে ভৰাই নিদিব, যিহেতু আমি আচাৰখিনি যেতিয়া ৰ'দত দিম তেলটো উতলি পেলাই অলপমান ওপৰলৈ উঠি আহে। আচাৰখিনি যদি আপোনালোকে ৰ'দত দিওঁ বুলি ভাবে, বটলৰ মুখনিখন মাৰি পেলাই ৰ'দত নিদিব। মুখনিখন মাৰি দিলে আচাৰৰ ভিতৰত পানী জমা হৈ যায় আৰু আচাৰখিনি খুব সোনকালে বেয়া হৈ যায়। সেইকাৰণে এখন কটন কাপোৰ ল'ব বা এনেকুৱা টিচু ল'ব, এনেকৈ আপোনালোকে আচাৰখিনি ৰ'দত দিব পাৰিব, বহুত দিনলৈকে ভাল হৈ থাকিব।